খেনুক দেখি ৰান্ধে খেনুক দেখি বাঢ়ে হয় কাজিৰঙা বন বিভাগৰ কথা কৈছো আপোনালোকে নিউজত হয়তো পাই আছে এই কথাটো মই কিয় কৈছো আপোনালোকে ধৰিব হয়তো পাৰিছে কাজিৰঙা বন বিভাগে বৰ্তমান সময়ত খেনুক দেখি ৰান্ধিছে আৰু খেনুক দেখি বাঢ়িছে এতিয়া আপোনালোকে কথাখিনি বুজি উঠিব মই এফালৰ পৰা কথাখিনি কম আপোনালোকক কিন্তু তাৰ আগতে কেইটামান কথা আপোনালোকে জানি লওক যে চিবুক বুলিলে আপোনালোকে হয়তো গম পাইছে মই ফটেজখিনি দেখাই আছো চাওক এই চিবুক হৈছে এখন বাঁহৰ আৰু খেৰেৰে সজা এখন নাও আৰু এই নাওখনৰ নেতৃত্ব লয় ৰিচান দলে নামৰ এজন উদ্যমী যুৱকে হয় তেখেতৰ নেতৃত্বত এতিয়ালৈকে মই জনাত তিনিবাৰ এই চিবুকে যাত্ৰা কৰিছে আৰু এই চিবুকে যোৰহাট বাঘমৰাৰ পৰা গুৱাহাটীলৈ এবাৰ তেজপুৰলৈ হয় এই হেখৰবাৰ তেজপুৰলৈ এনেধৰণে তিনিবাৰ তেওঁলোকে যাত্ৰা কৰিছে আৰু এটোৰ উদ্দেশ্য এটাই এই উদ্দেশ্যটো হৈছে জলপথেৰে কেনেকৈ অসমৰ পৰ্যটন উদ্যোগক উন্নীতকৰণ কৰিব পাৰি কিন্তু এই হেখৰ যেটো তেওঁলোকৰ মিছন আছিল চিবুকৰ এই বাহেৰে সজা নাওখন আৰু খেৰেৰে সজা নাওখনৰ নামেই হৈছে চিবুক বৰ সুন্দৰ নাম চিবুক নহয় নে আৰু এই হেখৰ জাৰ্নিটো যিখিনি পিকচাৰ এতিয়া দেখি আছে এই জাৰ্নিটোত অংশ লৈছিল ৰিচান দলে তাৰ পিছতে তেখেতৰ নেতৃত্বত তাৰ পিছতে জাৰ্মানীৰ পৰা এজন টুৰিষ্ট আহিছিল তেখেত হৈছে সেমুৱেল হাড আৰু ইফালে আপোনাৰ অৰ্পণ পাৰ্থ হয় এই অৰ্পণ পাৰ্থৰ যেটো ভিডিওগ্ৰাফি মই অকনমান তাৰ পৰা লৈছো তেখেতৰ চেনেল আপোনালোকে ভিজিট কৰিব বৰ সুন্দৰ ভিডিও দি থাকে অৰ্পণ পাৰ্থৰ আৰু তেওঁলোকৰ লগত আছিল বিকাশ পেগু বুলি আৰু এজন যুৱক এতিয়া এটা কথা লৈ আহো এই যে ব্যক্তিগত প্ৰচেষ্টাত চিবুকৰ লগত ব্যক্তিগত প্ৰচেষ্টা ৰিচান দলে বা এই যিকিজন সহযোগী আছিল তেওঁলোকৰ প্ৰচেষ্টাত যেটো কাম অসম চৰকাৰে কৰিব পৰা নাই হেতু কাম ৰিচান দলে কৰি আছে অকলে বা তেওঁলোকৰ নেতৃত্বত কিয় জলপথেৰে গৈ কাজিৰঙাখন চাব পৰা বা এই জলপথেৰে গৈ অসমৰ প্ৰকৃতিৰাজি যদি চাব পৰা এনেকুৱা ধৰণৰ এটা যদি পৰ্যটন বিভাগ বা পৰ্যটনৰ এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হয় বৰ আকৰ্ষণীয় হৈ উঠিব কিন্তু বৰ্তমান সময়ত আমাৰ চৰকাৰখনে এনেকুৱা ধৰণৰ সিদ্ধান্ত নোলোৱা দেখা নাই লয় মাজে কিন্তু কথাৰ ফুলজাৰি মাৰি তাতেহে মৰা হয় কিন্তু হাতে কামে কৰা নাযায় কিন্তু আমাৰ কিছুমান যুৱকে উদ্যমী যুৱকে ওলাই আহি আমাৰ অসমৰ পৰ্যটন উদ্যোগটোক কেনেকৈ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি বা বিশ্বৰ আৰু মানুহক আকৰ্ষণ কৰিব পাৰি এই কথাবোৰ চিন্তা কৰি আছে আৰু এই চিন্তাৰ ফলশ্ৰুতি হৈছে চিবুক হয় আৰু এটা কথা মই এখিনতে কৈ থওঁ যেটো আপোনালোকে শুনিছে নেশনেল হাইৱে যেটো আমি পথেৰে গাড়ী চলাই যাব পাৰো এটো নেশনেল হাইৱে বুলি কয় আৰু বহুতে গম নাপায় নেচাৰেল হাইৱে হেতু কয় যেটো জলপথ হয় জলপথৰ আন এটা নাম নেচাৰেল এতিয়া ব্ৰহ্মপুত্ৰটো হাইৱে হয় নেচাৰেল হাইৱে আৰু এই নেচাৰেল হাইৱে যেটো অসমত আছে ইয়াক মানে ব্যৱহাৰ কৰি আমি অসমৰ পৰ্যটন উদ্যোগটোক বহুত দূৰলৈ বহুত ওপৰলৈ লৈ যাব পাৰো আৰু তাৰে চিন্তাৰ ফলশ্ৰুতি ৰিচান দলেৰ এই চিবুক এতিয়া মই বেলেগ এটা প্ৰসংগলৈ আহিছো এয়া আছিল চিবুকৰ জাৰ্নি এতিয়া আৰু এটা আপোনালোকে নিউজ পাইছে হেতু নিউজ হৈছে ডিব্ৰুগড়ৰ পৰা বগীবিলৰ পৰা গুৱাহাটীলৈ এখন প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ অৰ্থাৎ এখন প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ কৰাৰ উদ্দেশ্যেৰে ধীৰাজ বিকাশ গগৈ নামৰ এজন উদ্যমী যুৱকে এখন প্লাষ্টিকৰ নাও হাজি উলিয়াল আপোনালোকে নিউজবোৰত পাইছে তেখেতে বহু হাজাৰ যেটো পানী যে আমি খাওঁ বটলটো সেই বটলটো ব্যৱহাৰ কৰি যেটো পেলনীয়া বটল হেতু ব্যৱহাৰ কৰি এখন নাও প্ৰস্তুত কৰিছে আৰু সেই নাওত তেওঁলোকে 4 জন ব্যক্তি তাত জাৰ্নি কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্য আছে ব্ৰহ্মপুত্ৰত যিবোৰ প্লাষ্টিক বটললে হওক বা অন্য বস্তুৱে হওক পৰি আছে হেবোৰ তেওঁলোকে বুটলিব আৰু
ব্ৰহ্মপুত্ৰখনক প্লাষ্টিক ফ্ৰী কৰাৰ তেওঁলোকৰ এটা উদ্দেশ্য, মহান উদ্দেশ্য। এয়া নকলেও হ'ব, আমি সকলোৱে বুজি পাইছোঁ। আৰু ধীৰাজ বিকাশ গগৈক আমি চেলুট দিবই লাগিব, তেওঁক যেনেকৈ ৰিচাং দলেক চেলুট দিছোঁ বা বাকীকেইজনক দিছোঁ। এতিয়া কথা হৈছে, তেওঁ আৰম্ভ কৰিছিল বগীবিলৰ পৰা গুৱাহাটীলৈ, আৰু সেই নাৱেৰে তেওঁ গৈ থাকোঁতে কাজিৰঙাত এটা ঘটনা সংঘটিত হ'ল, যিটো নিউজত আপোনালোকে পাইছে। কিন্তু এই ঘটনাটোতে বস্তুটো সোমাই আছে। হয়, ধীৰাজ বিকাশ গগৈৰ উদ্দেশ্য অকণমান বেলেগ, তেখেতে প্লাষ্টিক ফ্ৰী কৰিব বিচাৰিছে আৰু এটা এৱাৰনেছ আনিব বিচাৰিছে, কিন্তু কোনো গুণে কম নহয়। তাত ধীৰাজ বিকাশ গগৈৰ যিটো অভিযান, এই অভিযানত প্লাষ্টিক ফ্ৰীৰ লগতে অসমৰ পৰ্যটন উদ্যোগেও কিবা এটা হ'লেও তাত সকাহ পাব, কিবা এটা হ'লেও এইটো প্ৰমোশ্যন হৈছে। আচলতে এইটো মিডিয়াসমূহে আমাৰ উলিয়াই দিয়াটো প্ৰয়োজন, আৰু অসম চৰকাৰে হওক বা কাজিৰঙা অভয়াৰণ্যৰ বন বিষয়াসকলে হওক বা বন বিভাগেই হওক, এইটো ছাপোৰ্ট কৰাটো দৰকাৰ। এতিয়া কেইটামান মই ক্লিপ দেখাম। মই যে প্ৰথমতেই ক'লোঁ, খেনুক দেখি ৰান্ধে, খেনুক দেখি বাঢ়ে। এতিয়া ৰিচান দলেৰ যিটো টীম আছিলে, সেই টীমটোৰ লগত বন বিভাগৰ মুখামুখি হৈছিল, আৰু কি হৈছিল ইয়াৰ ফটেজখিনি মই প্ৰথমতে আপোনালোকক দেখাই লওঁ। তেতিয়া আপোনালোকে বুজি পাব যে খেনুক দেখি কি ৰান্ধিছে কাজিৰঙা বন বিভাগে আৰু খেনুক দেখি কি বাঢ়িছে, তেতিয়া গম পাব। আহক মই অকণমান এইখিনি দেখাই দিছোঁ, আৰু সৰু সৰু ক্লিপকেইটা মই লৈছোঁ অৰ্পণ পাৰ্থ তেখেতৰ পৰা, তেখেতৰ ইউটিউব চেনেলৰ পৰা। আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেখেতৰ চেনেল গৈ আপোনালোকে ভিজিট কৰিব, আৰু তেখেতে বেয়া পাব নালাগে, মই অকণমান আপোনাৰ ফটেজ ব্যৱহাৰ কৰিছোঁ। ঠিক আছে, আপোনালোকে চাই লওক কি হৈছে প্ৰকৃততে, তাৰপিছত মই আকৌ আহিছোঁ। দূৰত আমি ফৰেষ্ট কেম্প এটা দেখা পাইছোঁ, সিহঁতৰ এখন স্পীড বোটো দেখা পাইছোঁ। মানে 4জন মানুহ আহি আছে, এনেকৈ নাও এখন গৈ আছে বাঁহৰ। বৰষুণ চৰষুণ বতাহ চতাহ মাৰিলে অসুবিধা হোৱা নাই। যোৱা নিশা আমাক কাজিৰঙাৰ বনকৰ্মী লীলা পেগু আৰু নৰেন কুটুমে প্ৰদান কৰা আতিথ্য আমি কেতিয়াও পাহৰিব নোৱাৰিম। ইয়াৰ পৰা 5 কিলোমিটাৰ অলপ আগত ট্ৰেন্সফাৰ কৰি দিম আমি, তাৰপিছত আমাৰ পৰা আমি হেণ্ডঅভাৰ কৰি দিম। তাৰপিছত নেক্সট আপোনালোকক বেলেগে লৈ কিনে আকৌ তাৰ পৰা নিয়াৰ ব্যৱস্থা কৰিব। যিহেতু কাজিৰঙাৰ মাজেদি নদী পথেদি আমাক অকলে যাবলৈ কৰ্তৃপক্ষই নিদিয়ে, সেয়েহে আমাক নৰেন আৰু লীলাহঁতে তেওঁলোকৰ নাৱেদি এস্কৰ্ট দি লৈ গ'ল, আৰু অগৰাতলী অংশ পাৰ কৰাই আমাক হেণ্ডঅভাৰ কৰিলে অন্য এখন ফৰেষ্টৰ নাও, য'ত আমাক এস্কৰ্ট কৰিবলৈ আহিছিল বনকৰ্মী ধীৰাজ কুমাৰ বৰা। মই হাবিলদাৰ ছেকেণ্ড PF। হয়, এয়া ৰিচান দলেৰ চিবুক, আৰু এই চিবুকৰ লগত কি ঘটিল আপোনালোকে ভিডিঅ' ক্লিপটো দেখি গম পাইছে। কাজিৰঙা অভয়াৰণ্যত যেতিয়া তেওঁলোকে প্ৰৱেশ কৰিলে, আৰু এই প্ৰৱেশ কৰাৰ লগে লগে তাত বনকৰ্মী আহি গ'ল, আৰু বনকৰ্মীয়ে তেওঁলোকক যথেষ্ট সহায় কৰিলে। কি ক'ত ক'ত সহায় কৰিলে, তেওঁলোকে য'ত থাকিম বুলি কৈছিলে সেই ঠাইত থাকিবলৈ নিদি তেওঁলোকে তেওঁলোকৰ অফিচলৈ লৈ গ'ল, তাত থাকিবলৈ ক'লে। কাৰণ সেইখন অভয়াৰণ্যত, অৰ্থাৎ সেই কাজিৰঙা অভয়াৰণ্যত হিংস্ৰ জন্তু, জীৱ জন্তুৰ প্ৰভাৱ আছে, গতিকে ৰাতিটো তেওঁলোকক অকলে তেনেকৈ কটাবলৈ নিদিলে ব্ৰহ্মপুত্ৰৰ চাপৰিত বা কাষৰীয়া অঞ্চলত। গতিকে তালৈ লৈ গ'ল নিৰাপদে। আৰু যিখন চিবুক আছিলে, এই চিবুকখনক মানে কাষ চপাই নিয়াত বা সুকলমে কাষ চপাই নিয়াত যথেষ্ট সহায় কৰিল, আৰু তেওঁবিলাকক এটা ৰেঞ্জৰ পৰা ইটো ৰেঞ্জলৈ বেলেগ বেলেগ মানে বিষয়া আহি নাওখন টানি, অৰ্থাৎ চিবুকখনক টানি টানি নি এটা পৰ্যায়লৈকে তেওঁলোকে লৈ গ'ল কাজিৰঙা, য'ত সীমা শেষ হৈছে, মানে কাজিৰঙা এৰিয়াটো আগবঢ়াই লৈ গ'ল। এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে কাজিৰঙা বন বিষয়াসকলে, কাজিৰঙা বন বিভাগটোৱে যথেষ্ট সহায় কৰিল চিবুকক। বৰ সুন্দৰ পদক্ষেপ আৰু এইটো আদৰণীয় পদক্ষেপ বন বিভাগক জনাইছোঁ। কিন্তু এতিয়া সম্পূৰ্ণ তাৰ ওলোটা এটা ছবি আপোনালোকে দেখিবলৈ পাব। এই ছবিটো আপোনালোকে চাওক, এতিয়া যিটো ছবি আপোনালোকে চাবলৈ পাব, এই নাওখন গৈছিল বগীবিলৰ পৰা ধীৰাজ বিকাশ গগৈৰ নেতৃত্বত প্লাষ্টিক ফ্ৰী উদ্দেশ্যে। এতিয়া ইয়াৰ ক্লিপটো চাই লওক, তাৰপিছত মই কৈছোঁ। মই সেইটো এতিয়া মোৰ যাত্ৰাটো প্ৰথমে মই লক্ষ্য ৰাখি লৈছোঁ
তাৰপিছত মই এইটো কথা মই সুধিম যে কি এইটো মই কি কাৰণে হ'ল অথৰিটি একচুৱেলি আমাক এটলিষ্ট জনাব লাগিছিলে আগতীয়াকৈ বা মোৰ গাতো ভুল বুলি কৈছে মই পাৰ্মিশ্যন নল'লোঁ বোলে ঠিক আছে মই মানি লৈছোঁ মোৰ ভুল আৰু কিন্তু এটাই কথা যে কি অসমখনক যদি লৈ কাম কৰিবলৈ মই পাৰ্মিশ্যন বা কিবা এটা মই প্লাষ্টিক বুটলাৰ যদি মই কাৰণে পাৰ্মিশ্যন ল'ব লাগে তেতিয়াহ'লে মোৰ আকৌ নেক্সট ষ্টেপ মোৰ মনলৈ একো আকৌ বেলেগ উদয় নহ'ব সেইটো মই ভাবিছোঁ যে কি ময়ো এতিয়া থিৰাং কৰি লৈছোঁ যে কি মোৰ ঘৰৰ পৰাও প্ৰেছাৰ আহিছে যে কি আপুনি চাওক অসমক লৈ কাম কৰি আছে মোৰ ঘৰৰ পৰা কৈছে আপুনি নিজৰ সাঁচি থোৱা ধনকেইটা খৰচা কৰিছে প্ৰকৃতিৰ কাৰণে তাৰ বদলি যদি আপুনি ঘৰখনতে খৰচ কৰিলেহেঁতেন তেতিয়া আৰু বেছি বেটাৰ হ'লহেঁতেন নেকি বুলি ঘৰতো এতিয়া ফোন আহি আছে যে কি আপুনি বাদ দিয়ক এইবোৰ কৰিবলৈ তেওঁ মনত বান্ধি লৈছোঁ যে কি এটা লক্ষ্য ৰাখি লৈছোঁ নহয় হয় সেইটোতো আমিও বিচাৰিছিলোঁ তেখেতলোকে একো আনচাৰ নিদিলে তেখেতলোকে কথাও পাতিবলৈ মই ডিপো ছাৰক লগ কৰিবলৈ বিচাৰিছোঁ নাই যোৱা চিকিউৰিটি যিখিনি গাৰ্ড আছে বন কৰ্মী আছে তেখেতলোকক অৰ্ডাৰ আহিছে মই ক'লোঁ যে কি আমি কথা পাতিব বিচাৰিছোঁ তেখেতে কৈছে যে কি কাৰো লগত কথা নাপাতে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে আপুনি ইয়াৰ পৰা ঘূৰি যাওক সেই বস্তুটোহে মোক জনালে এয়া আছিল ধীৰাজ বিকাশ গগৈ এতিয়া হয়তো তেওঁলোকৰ কথা শুনি বিকাশ গগৈৰ কথা শুনি আপোনালোকে কথাটো গম পাইছে হয় যিখন নাও লৈ ধীৰাজ বিকাশ গগৈয়ে বগীবিলৰ পৰা আৰম্ভ কৰিছিল গুৱাহাটীলৈ কাজিৰঙাত সোমোৱাৰ লগে লগে বন কৰ্মী আহিল যেনেকৈ চিবুকক পাইছিল আৰু সেই চিবুকক যেনেকৈ হেল্প কৰিলে কিন্তু এই প্লাষ্টিক ফ্ৰী অভিযানত যোৱা ধীৰাজ বিকাশ গগৈক কিন্তু কাজিৰঙা বন কৰ্মীয়ে সহায় নকৰিলে কাজিৰঙা বন বিভাগে সহায় নকৰিলে তেওঁবিলাকক ক'লে যে ইয়াৰ পৰা উভতি যোৱা কিমান ষ্ট্ৰিক চাওকচোন সেইটো কাৰণে মই কৈছোঁ খেনুক দেখি ৰান্ধিছে খেনুক দেখি বাঢ়িছে কোনে কাজিৰঙা বন বিভাগে উদ্দেশ্য মহান উদ্দেশ্য দুয়োটা টিমৰে বহুত ভাল এটা টিমৰ উদ্দেশ্য হৈছে প্লাষ্টিক ফ্ৰী অভিযান ব্ৰহ্মপুত্ৰক কিমান ডাঙৰ এটা মহান উদ্দেশ্য নিজৰ গাঁঠিৰ ধন ভাঙি আৰু ইটোৰ উদ্দেশ্য হৈছে পৰ্যটন উদ্যোগক সুন্দৰ ৰূপে এটা নতুন ৰাস্তা দেখুৱা চিবুকৰ নাওখনৰ কথা কৈছোঁ এতিয়া চাওক এই যে নিজৰ গাঁঠিৰ ধন ভাঙি নিজেই এৰেঞ্জ কৰি এনেকুৱাবোৰ পদক্ষেপ লৈছে কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষই বা বিভাগীয় যিবোৰ বিভাগ আছে এই বিভাগবোৰে কি কৰিছে পৰ্যটন উদ্যোগে এই নেচাৰেল যিটো হাইৱে যিটো জলপথেৰে গৈ অসমৰ যিবোৰ ঠাই এইবোৰ দেখুৱাৰ কিবা আঁচনি লৈছেনে নাই লোৱা কিন্তু অসমৰ উদ্যমী যুৱকে নিজৰ গাঁঠিৰ ধন ভাঙি বা যেনেকৈ নহওক তেওঁলোকে এইখিনি মানে গোটাই মেলি পইচা পাতি গোটাই মেলি তেওঁলোকে এই কামবোৰ কৰিছে আৰু কৰাৰ পিছত তেওঁবিলাকে সহযোগিতা যদি পায় বিভাগীয় মানে বিভাগবোৰৰ পৰা বা চৰকাৰখনৰ পৰা কিমান এটা ভাল কথা কিমান সাহস পাব কাৰণ চৰকাৰখনে কৰিব নোৱাৰা কাম কৰি আছে আমাৰ অসমৰ যুৱকবোৰে যেনেকৈ ধীৰাজ বিকাশ গগৈয়ে কৰিছে ব্ৰহ্মপুত্ৰখনক প্লাষ্টিক ফ্ৰী কৰাৰ এটা উদ্দেশ্যেৰে তেওঁ নাওখন লৈ গৈছে য'ত য'ত প্লাষ্টিক পাব তেওঁ ভৰাই যাব দুটা এনেকুৱা টেংকি লগাই লৈছিলে কাষত গম পাইছেনে তাত এইবোৰ থৈ যাব কিন্তু এইটো এটা তেওঁ গোটেই ব্ৰহ্মপুত্ৰখন এখন ক্লিন কৰিব নোৱাৰে কিন্তু ৰাইজক দেখাইছে যে ব্ৰহ্মপুত্ৰত আপোনালোকে প্লাষ্টিক নেপেলাব আমুক নেপেলাব তামুক নেপেলাব দিনক দিনে ব্ৰহ্মপুত্ৰ বাম হৈ আহিছে ব্ৰহ্মপুত্ৰৰ বুকু ওপৰলৈ উঠি আহিছে তাৰ ফলত কি হৈছে তাৰ ফলত কাষৰীয়া অঞ্চলত আমাৰ বানপানী হৈছে এইবোৰ বহুত কথা আছে প্ৰকৃতিৰ কিন্তু এই ধীৰাজ বিকাশ গগৈক কাজিৰঙা সোমোৱাৰ লগে লগে ক'লে উভতি যোৱা তেখেতে উপায় নাপায় এখন গাড়ী আনি তাত গাড়ীখনত সেইখন তুলিলে আৰু কাজিৰঙা বন বিভাগে ক'লে যে আমাৰ এৰিয়া যদি পাৰ হয় সিটো পাৰৰ পৰা যোৱা আমাৰ ক'বলগীয়া নাই সেইটোৱে সুবিধা পায় তেখেতে অৱশেষত দুখ মনেৰে সেই নাওখন গাড়ীত তুলি নি কাজিৰঙা য'ত শেষ হৈছে আকৌ সেই স্থানৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছে তেনেহ'লে ভাবিছ যিবোৰ কাম অসমৰ চৰকাৰে বা আমাৰ বিভাগবোৰে কৰিব লাগে পৰ্যটন বিভাগে কৰিব লাগে বা এনেকুৱা ধৰণৰ বিভাগবোৰ আছে সেই বিভাগবোৰে কৰিব লাগে সেই বিভাগবোৰে কৰাটো দূৰৰ কথা এইবোৰ সব সপোন ডাঙৰ ডাঙৰ ফুলজাৰি মাৰে কিন্তু হৈ নুঠে নেচাৰেল হাইৱেৰ কথা বহুত দিনৰ আগত আমাৰ ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কবোৰৰ মুখত শুনিছিলোঁ কিন্তু হৈ নুঠিলে এইবোৰ সপোন হৈ থাকিলে ৰাতি তেওঁলোকে সপোনত দেখে কিন্তু কৰিব নোৱাৰে কিন্তু আমাৰ অসমৰ যুৱকবোৰ ওলাই আহিলে তেওঁবিলাকে এনেকৈ বাধা দিয়ে
কিয় নোৱাৰিলে চিবুকক যেনেকৈ প্ৰটেকশ্যন দি মানে গাইড কৰি তেওঁবিলাকৰ এৰিয়াটো পাৰ কৰি দিলে নিজৰ নাও দি এই প্লাষ্টিক ফ্ৰী অভিযানত যোৱা ধীৰাজ বিকাশ গগৈ কিয় এইটো প্ৰটেকশ্যন দিব নোৱাৰিলে কিয় তেওঁৰ প্ৰতি ইমান কঠোৰ হ'বলগীয়া হ'ল দুইজনৰে উদ্দেশ্য বহুত মহান এনেকুৱাবোৰ কথা আচলতে আমাক ভাঙি পেলায় আমাক দুখ দিয়ে নিজৰ গাঁঠিৰ ধৰণেৰে এই যুৱকসকলে এনেকুৱা ধৰণৰ ভাল কাম কৰিবলৈ ওলাই আহিছে আৰু তেওঁবিলাকে অৱশেষত কি হৈছে ভাগি পৰিছে হতাশ হৈছে গতিকে অনুৰোধ কৰিম অসমৰ চৰকাৰে হওক কাজিৰঙা বন বিভাগে হওক হয়তো আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা নীতি নিয়ম থাকিব পাৰে নীতি নিয়ম উলংঘা হৈছে কিন্তু সেই উলংঘা যদি হৈছে চিবুকক কিয় যাবলৈ দিয়া হ'ল এই প্লাষ্টিক ফ্ৰী অভিযানটো কিয় যাবলৈ দিয়া নহ'ল ধীৰাজ বিকাশ গগৈ কিয় যাবলৈ দিয়া নহ'ল গতিকে কৈছোঁ খেনুক দেখি ৰান্ধে খেনুক দেখি বাঢ়ে গতিকে যদি ল আছে তেনেহ'লে সকলোৰে কাৰণে সমান হ'ব লাগে আমাৰ কাৰণে দুইটা পদক্ষেপ বহুত ইম্পৰ্টেণ্ট আমি আদৰণি জনাইছোঁ দুইটা মানে অভিযানক কিন্তু যদি বন বিভাগৰ তেনেকুৱা ধৰণৰ কিবা আছে নীতি নিয়ম এই নীতি নিয়মবোৰো সলাই আমাৰ উঠি অহা প্ৰজন্মক আমাৰ উঠি অহা যুৱকবোৰক উদ্যমী যুৱকবোৰে এনেকুৱা ধৰণৰ যিবোৰ অভিযান লয় তাত সহযোগ কৰিব লাগে বুলি আমি আশা কৰোঁ ঠিক আছে দিয়ক ভিডিঅ'টোৰ পৰা হয়তো কিবা এটা আপোনালোকে কথা গম পাইছে আজিলৈ ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই